হিমন্ত বিশ্ব শৰ্মাই ধাৰুৱা কৰিলে অসমীয়াক ফ্ৰী চাউল আঁচনিৰ নামত অবাধে খৰচ কৰি গৈছে ৰাজকোষৰ ধন ভূতৰ অংক সন্মুখত ৰাখি সৃষ্টি কৰি আছে লাখ লাখ হিতাধিকাৰী লাখপতি বাইদেউ বনাব লাগে সেইটোৱে হৈছে আমাৰ উদ্দেশ্য আজি অসমত জন্ম লৈ এটি শিশুৰ মূৰত ৪২,৪১৮ টকাৰ ঋণৰ বোজা আপোনাৰ যদি কতো কোনো ঋণ নাই বুলি ভাবিছে তেন্তে সেয়া আপোনাৰ ভুল ধাৰণা অসমত বাস কৰা প্ৰতি নাগৰিকৰ কান্ধত আছে ৪২,৪১৮.৫৮ টকাৰ ঋণ ৰাজ্য চৰকাৰৰ খুদ বিত্তমন্ত্ৰীগৰাকীয়ে দাখিল কৰা এক প্ৰতিবেদনত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য দিনক দিনে অসম চৰকাৰে লোৱা ঋণৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবেই এই বোজা এতিয়া প্ৰতিগৰাকী নাগৰিকৰ কান্ধত যিমানেই দিন বাগৰিছে সিমানেই এই ঋণৰ বোজা বৃদ্ধি পাই গৈ আছে এতিয়া হয়তো আপুনি ক'ব যে অসম চৰকাৰে সক্ষমতা থকাৰ বাবেই সেই ঋণ লাভ কৰিছে কিন্তু সেই বুলিয়ে হকে বিহকে ঋণ লৈ ৰাজ্যবাসীক ঋণৰ বোজা জাপি দিয়াটো কিমান যুক্তিসংগত হিতাধিকাৰী সৃষ্টিৰ নামত একমাত্ৰ ভূতৰ অংকতেই ৰাজ্য চৰকাৰে এনেদৰে ঋণ লৈ থাকিলে ইয়াৰ পৰিণতি বিষম হ'বলৈ বেছি দিন নালাগিব বিজেপি ক্ষমতালৈ অহাৰ পাছত এই চৰকাৰখনে বহু আঁচনি ঘোষণা কৰিছে এখন কল্যাণকামী ৰাষ্ট্ৰৰ ৰাজ্য হিচাপে জনতাক চৰকাৰী সাহায্য প্ৰদান কৰাটো কোনো অনীতিগত কথা নহয় জনতাক জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে প্ৰয়োজনীয় সাহায্য প্ৰদান কৰাটো চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য কিন্তু বিগত কেইটামান বছৰৰ পৰা অন্যান্য আঁচনিৰ লগতে নগদ ধন প্ৰদান কৰা আঁচনিৰ সংখ্যা বৃদ্ধি পাইছে কৃষকসকলৰ সহায়ৰ বাবে কৃষি সঁজুলি মহিলাক আত্মনিৰ্ভৰশীল হ'বৰ বাবে ভিন্ন সা-সঁজুলি প্ৰদান কৰাৰ উপৰিও এনে বহু আঁচনি ৰাজ্য চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰিছে য'ত নগদ ধন প্ৰদান কৰা হয় অৰুণোদয় লাখপতি বাইদেউ নিযুত মইনা আঁচনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ দৰে অলেখ আঁচনি আছে যাৰ জৰিয়তে নগদ ধন প্ৰদান কৰা হয় হিতাধিকাৰীক অসম চৰকাৰে ডিবিটিৰ জৰিয়তে কিমান হিতাধিকাৰীক মাহে মাহে ধন দি আছে আৰু ইয়াৰ বাবদ ৰাজকোষৰ পৰা মাহে কত কিমান ধন ব্যয় হৈ আছে তাৰ বিতং তথ্য বিচাৰিলে এবাৰ কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে কিন্তু বিধানসভাত এই তথ্য দাঙি ধৰাত ব্যৰ্থ হ'ল বিত্তমন্ত্ৰী অজন্তা নেওগ হিতাধিকাৰী আঁচনিৰ ৰূপায়ণত একাধিক বিভাগ জড়িত হৈ আছে আৰু সংশ্লিষ্ট বিভাগসমূহৰ পৰা বিতং তথ্য বিচৰা বুলি কৈ সমগ্ৰ বিষয়টোৰ পৰা আঁতৰি থাকিল ৰাজ্যৰ বিত্তমন্ত্ৰী এতিয়া অসমত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ঋণৰ বোজা ইয়াৰ বাবে কেৱল চৰকাৰৰ নহয় জানি আচৰিত হ'ব যে বৰ্তমান আমাৰ ৰাজ্যৰ প্ৰায় ৭৫% লোকে খাই আছে চৰকাৰী ফ্ৰী চাউল অসমৰ ৩ কোটি জনতাৰ ভিতৰত এতিয়া ২ কোটি ৩১ লাখ লোকে গ্ৰহণ কৰি আছে চৰকাৰী ফ্ৰী চাউল গতিকে চৰকাৰে অবাধে খৰচ কৰি থকা ঋণৰ বোজা আপোনাৰ মূৰত পৰাটো স্বাভাৱিক কথা এতিয়া আপুনি মই আজিৰ তাৰিখত ধাৰুৱা নিউজ ডেস্ক ৰিপৰ্ট নিউজ ডেইলি আছাম ডিজিটেল